ইন্দ্ৰজিতৰ দ্বিতীয়বাৰ যুদ্ধলৈ গমন। দূতে গৈ ৰাৱণক ক'লেগৈ, হে ৰাজন, তোমাৰ পুত্ৰ বীৰবাহু ৰণত পতিত হ'ল। কথা শুনি শোকত ম্ৰিয়মান হৈ সিংহাসনৰ পৰা মাটিত পৰি গ'ল। চেতন লাভ কৰাৰ পাছত ৰাৱণে কান্দিবলৈ ধৰিলে। লংকাত নৰ বান্দৰেই কাল হ'ল। কুম্ভকৰ্ণকে আদি কৰি ডাঙৰ ডাঙৰ বীৰবিলাকে নৰ বান্দৰৰ ৰণত দেহ এৰিলে। মই অকলেই স্বৰ্গ মৰ্ত্য পাতাল তিনি লোক জিনিলোঁ। এতিয়া নৰ বান্দৰৰ হাততে মোৰ জীৱনৰ সংশয় মিলিল। এটা এটাকৈ বহুত বীৰক এই সংগ্ৰামলৈ পঠালোঁ, কিন্তু এই সকলোবিলাকেই যুদ্ধত নিপাত হ'ল। এনেকৈ ভাবোঁতে ভাবোঁতে ৰজা পুনৰ মূৰ্ছিত হ'ল। সেই সময়তে কুমাৰ ইন্দ্ৰজিৎ তাত আহি উপস্থিত হৈ বাপেকৰ অৱস্থা দেখি অস্থিৰ হ'ল। চকুৰ পানী ববলৈ ধৰিলে। লাহে লাহে মেঘনাদে বাপেকক ক'বলৈ ধৰিলে, হে পিতা, ময়ো তাকেই ভাবিছোঁ। নৰ বান্দৰৰ ৰণত আমাৰ নিস্তাৰ নাই। লুকাই থাকিলেও ঘৰত জুই দিব। মৰো বাচো যি হয় হ'ব, এইবাৰ যুদ্ধ কৰি চাওঁ। ৰাৱণে ক'লে, হে বাচা, এইটোৱেই উচিত হ'ব। হে ইন্দ্ৰজিৎ, এইবাৰ পুনৰ যুদ্ধলৈ যোৱা। বৰ বৰ বীৰবিলাকে নিজকে ডাঙৰ ভাবি যুদ্ধলৈ যায়, আৰু ৰামৰ ওচৰৰ পৰা কোনো ঘূৰি আহিব নোৱাৰে। তুমি যিমানবাৰেই যুদ্ধলৈ গৈছা, যুদ্ধত জয় হৈ ঘূৰি আহিছা। ৰাম লক্ষ্মণ দুয়োজনকে নাগপাশেৰে বান্ধিব বিচাৰিছিলা, কিন্তু গৰুড়ৰ নিশ্বাসে জীৱন দান দিলে। তোমাৰ হাতত বান্দৰ সৈন্যবিলাক আৰু শ্ৰীৰাম লক্ষ্মণ মৰিছিলেই, কিন্তু ভাগ্যে তেওঁৰ ভৃত্য হনুমানে ঔষধ আনি সকলোকে প্ৰাণদান দিলে। গতিকে তুমি পুনৰ আজি যুদ্ধ কৰাগৈ, যাতে কোনো নাবাচে। হে পিতা, বাৰে বাৰে শ্ৰীৰাম লক্ষ্মণক মাৰিছিলোঁ, কিন্তু ক'ত শুনিছা মৰাই পুনৰ জীৱন লাভ কৰা? ৰাম মৰিও নমৰে, এইটো কি চমৎকাৰ! এনে ৰিপুক কেনেকৈ সংহাৰ কৰিম? মেঘনাদৰ কথা শুনি ৰাৱণে ক'লে, হে পুত্ৰ, তুমি আগতে পৱনপুত্ৰক মাৰা, নহ'লে সি পুনৰ সকলোকে প্ৰাণদান দিব। হনুমান মৰিলে আৰু বচাবলৈ কোনো নাথাকিব। পিতৃৰ আজ্ঞা মেঘনাদে লংঘন কৰিব নোৱাৰে। সৈন্য লৈ যুদ্ধলৈ যাবলৈ সাজন কাছনেৰে যাত্ৰা কৰি মেঘনাদে ৰথত গৈ উঠিলেগৈ। সেই সময়তে মাক মণ্ডোদৰীলৈ মনত পৰিল। কিন্তু মাকক সম্ভাষণ কৰিবলৈ গ'লে যুদ্ধ কৰিবলৈ বিৰোধ কৰিব। গতিকে পিতৃৰ বাক্যমতে যুদ্ধলৈ যোৱাটোৱেই বাঞ্ছনীয়। যদি যুদ্ধৰ পৰা ঘূৰি আহোঁ, তেতিয়াহে দেখা কৰিম। সেই বুলি ভাবি কুমাৰে যজ্ঞস্থানলৈ লৰালৰিকৈ যাত্ৰা কৰিলে। বিধিমতে যজ্ঞকৰ্ম অযুত ব্ৰাহ্মণে সমাপন কৰিলে। অগ্নিয়ে ৰুষ্ট হৈ সাক্ষাৎ দেখা দি ক'লে, হে বীৰ, তই সদায় মোক কি কাৰণে পূজা কৰ? তোক ৰাতিয়ে দিনে মই কিমান বৰ দিম? ইন্দ্ৰজিতে ক'লে, হে অগ্নি, তুমি মোক ইয়াকেই বৰ দিয়া, যাতে ৰাম আৰু ৰামৰ সৈন্যবিলাকক মই জমালয়লৈ পঠাব পাৰোঁ। অগ্নিয়ে ক'লে, তুমি এনে বৰ কিয় বিচাৰিছা? ৰামক কেনেকৈ মাৰিবা? তেওঁ যে সাক্ষাৎ নাৰায়ণ। ৰাৱণক সবংশে বধিবলৈ স্বয়ং বিষ্ণুৱে ৰামৰূপে অৱতাৰ হৈছে। মই অনুক্ষণেই তেওঁক চিন্তি থাকোঁ। ৰামক মাৰিবলৈ কোনে বৰ দিব পাৰে? অগ্নিৰ কথা শুনি ইন্দ্ৰজিৎ ত্ৰাসিত হৈ ৰথত উঠি আকাশলৈ গমন কৰিলে। অগ্নিও স্বস্থানে প্ৰস্থান কৰিলে। ইন্দ্ৰজিতে আকাশৰ পথেৰে গৈ পশ্চিম দুৱাৰত য'ত ৰাম লক্ষ্মণ বিদ্যমান, তাত গৈ উপস্থিত হৈ একেবাৰে ২৭ লক্ষ শৰ জুৰিলে। তাৰ দ্বাৰা সকলো বান্দৰকে বিন্ধি জৰ্জৰিত কৰিলে। বানৰ শব্দ শুনি ইন্দ্ৰজিৎ আহিল বুলি জানিব পাৰিলে। শ্ৰীৰামক বান্দৰ সৈন্যবিলাকে ক'লে, হে ৰাম, আজি ইন্দ্ৰজিতৰ হাতত আমাৰ ৰক্ষা পোৱা টান হ'ব। ৰাক্ষসৰ বানত কপিসকল জৰ্জৰিত হ'ল।
সেই সময়তে লক্ষ্মণে ক'লে, হে দাদা, তুমি ব্ৰহ্ম অস্ত্ৰ এৰি ৰাক্ষস সংহাৰ কৰা, যাতে পৃথিৱীত ৰাক্ষসৰ সঞ্চাৰ নাথাকে। শ্ৰীৰামে কথা শুনি ক'লে, হে লক্ষ্মণ, তুমি অতি নিৰ্বোধ। কোন অপৰাধত সকলো ৰাক্ষসকে বধিম? লংকাৰ নাৰীবিলাকে কি অপৰাধ কৰিলে? এজনৰ অপৰাধত সকলোকে কিয় মাৰিম? হে ভাই লক্ষ্মণ, মোৰ অস্ত্ৰৰ এয়ে পণ, বিভীষণৰ বাহিৰে সকলো ৰাক্ষসকে বধিম। লক্ষ্মণে ক'লে, মেঘৰ আঁৰত থাকি ইন্দ্ৰজিতে যুদ্ধ কৰে, গতিকে মেঘৰ সৈতে তাক অলক্ষিতে বিন্ধি পেলোৱা। শ্ৰীৰামে ক'লে, দেৱতাসকলে যুদ্ধ চাই আছে, এনেকৈ যুদ্ধ কৰিলে দেৱতাৰ জীৱনো সংহাৰ হ'ব পাৰে। ৰাম লক্ষ্মণ দুয়োজনৰে যুক্তি আকাশত থাকি সি শুনিলে। তেতিয়া সি লংকাৰ যজ্ঞস্থানত ত্ৰাসিত হৈ প্ৰৱেশ কৰিলে।